হেল্ল' গাইজ, তো আজি আমি জিডিপি যিটো অসমীয়াত আমি মুঠ ঘৰুৱা উৎপাদন বুলি কওঁ, এইটো আমি এই কনচেপ্টটো টপিকটো আজি আমি পঢ়িম মানে এইটো হয়নো কি আচলতে এটা উদাহৰণৰ সহায়ত আমি বুজিম। কোনো ইয়াত ডেফিনেশ্যন মুখস্থ নহয়। এনেকৈ এটা মই তোমাক ইয়াৰ কি বুলি কয় জিডিপি কাক বোলে লিখাই দিবৰ কাৰণে মই ইয়াত অহা নাই। মানে কথাটো হৈছে কি হয়নো কি জিডিপি বস্তুটো, যেতিয়া তুমি এইটো বুজি পাবা নিজেই লিখিব পাৰিবা, নিজৰ ভাষাত লিখিব পাৰিবা, আৰু মই সেইটো বস্তুৱে বিশ্বাস কৰোঁ। ঠিক আছে, এতিয়া চোৱা জিডিপিনো কি হয়, এইটোতো কি বস্তু। ধৰা এখন দেশ ধৰা আমাৰ ভাৰত, এখন ভাৰত আমাৰ। ঠিক আছে, এতিয়া ভাৰতত ধৰি লোৱা কিমান চনত 2000 চনত ভাৰতত 2000 চনত কি উৎপাদন হ'ল, ভাৰতত 2000 চনত কি উৎপাদন হ'ল। ধৰা এটা মোবাইল ফোন উৎপাদন হ'ল আৰু 10 কেজি চাউল উৎপাদন হ'ল। 10 কেজি কি হ'ল? চাউল। এতিয়া 2000 চনত ভাৰতত এটা মোবাইল উৎপাদন হ'ল আৰু 10 কেজি চাউল উৎপাদন হ'ল গোটেই বছৰটোত। ঠিক আছে, এতিয়া কোনোবাই যদি তোমাক সোধে যে 2000 চনত ভাৰতৰ জিডিপি কিমান, 2000 চনত ভাৰতৰ জিডিপি কিমান মানে কি সুধিছে তোমাক? সুধিছে যে 2000 চনত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন কিমান। মানে এই ভাৰতবৰ্ষৰ এই চাৰিসীমাটোৰ ভিতৰত, এই ভৌগোলিক চাৰিসীমাটোৰ ভিতৰত 2000 চনত কিমান বস্তু উৎপাদন হ'ল, এইটো তোমাক যদি কোনোবাই সোধে তেতিয়া তুমি কি ক'বা? তোমাৰ উত্তৰটোৱে হ'ব ভাৰতবৰ্ষৰ জিডিপি। বুজি পাইছা? ভাৰতবৰ্ষৰ জিডিপি কিমান, ইয়াৰ এই প্ৰশ্নটোৰ সাধাৰণভাৱে সুধিবলৈ গ'লে এইটোৱে অৰ্থ যে এতিয়া ভাৰতবৰ্ষৰ জিডিপি কিমান বুলি ক'লে তোমাক ডাইৰেক্ট সুধিব নোৱাৰে, কিমান চনত কিমান সেইটো সুধিব লাগিব। গতিকে কোনোবাই যদি সোধে 2000 চনত ভাৰতৰ জিডিপি কিমান, তাৰ অৰ্থ এইটোৱেই যে 2000 চনত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন কিমান, তাৰ মানে 2000 চনত ভাৰতৰ এই চাৰিসীমাটোৰ ভিতৰত কিমান বস্তু উৎপাদন হ'ল। বুজি পাইছা? এতিয়া তুমি মুঠটো ক'ব লাগে, মুঠটো। এতিয়া এটা মোবাইল ফোন এটা প্লাছ 10 কেজি চাউল, এই দুটা বস্তু কেনেকৈ যোগ কৰিবা? এই দুটা বস্তু যোগ কৰি কিবা এটা উত্তৰ দিব পাৰিবানে তুমি? নোৱাৰা। এটা মোবাইল ফোনৰ লগত 10 কেজি চাউল কোনোবাই যোগ কৰিব পাৰে নেকি? মুঠটো তুমি কেনেকৈ ক'বা তেতিয়াহ'লে জিডিপি কিমান ভাৰতৰ? তাৰ এটা উপায় উলিয়াই ল'লে। কি উপায় উলিয়ালে? এইটো উপায় উলিয়ালে যে 2000 চনত এই মোবাইলটোৰ দাম কিমান আছিলে। ধৰা মোবাইলটোৰ দাম আছিলে 20 টকা, প্লাছ আৰু 10 কেজি চাউলৰ দাম আছিলে ধৰা 2000 চনত 50 টকা, 60 টকা ধৰি দিয়া। ঠিক আছে, এতিয়া এই দুটাটো তুমি যোগ কৰিব পাৰিবা, টকা 60 টকা। ঠিক আছে, এই দুটাটো তুমি এতিয়া যোগ কৰিব পাৰিবা। এই দুটা যোগ কৰিলে কিমান হ'ব? 80 টকা। মানে 2000 চনত ভাৰতৰ জিডিপি 80 টকা। বুজি পালা? জিডিপিটো সদায় আমি মুদ্ৰা মূল্যত গণনা কৰোঁ। কিহত গণনা কৰোঁ? মুদ্ৰা মূল্যত। জিডিপি যেতিয়া আমি কোনো এখন দেশৰ জিডিপিৰ কথা কওঁ তেতিয়া আমি কিমান টকা, জিডিপি উত্তৰটো সদায় টকা, ডলাৰ, এনেকুৱাবোৰ যোনবোৰ তোমাৰ মুদ্ৰা মূল্য, সেইবোৰত আমি ক'ব লাগিব। সাধাৰণতে ডলাৰত জিডিপি গণনা কৰে, যোনটো আমেৰিকাৰ টকা হয়। কথা একেটাই, টকা ডলাৰ মানে এক্সচেঞ্জ ৰেট সেইবোৰলৈ আমি যোৱা নাই। কথাটো হৈছে যে জিডিপি সদায় মুদ্ৰা মূল্যত গণনা হয়। এতিয়া উদাহৰণটো বুজি পাইছাই নহয়? কাৰণ আমি মোবাইল ফোন এটা আৰু 10 কেজি চাউল যোগ কৰিব নোৱাৰোঁ। ঠিক আছে, মোবাইল ফোন এটা, এই অলপ আগত টিং মাৰি আছে, তো বেকগ্ৰাউণ্ডত এই নইজটো কিমান বেছিকৈ স্পষ্ট আহিছে মই ধৰিব পৰা নাই। এতিয়া ইগন'ৰ কৰা আৰু প্লিজ। ঠিক আছে, অশান্তি মানে গাঁৱত কিছুমান কথা কেতিয়াবা। কি কথা কৈছিলোঁ যে মোবাইল ফোন আৰু 10 কেজি চাউল আমি যোগ কৰিব নোৱাৰোঁ। ঠিক আছে, সেইকাৰণে আমি মোবাইল ফোনটোৰ দামটো আৰু 10 কেজি চাউলৰ দামটো আমি যোগ কৰিবতো পাৰোঁ। সেই দুটা আমি ইয়াত যোগ কৰিছোঁ যাতে আমি এটা মুঠ ভেলু পাওঁ, যিটো সদায় মুদ্ৰা মূল্য হয়। মুদ্ৰা মূল্য মানে টকাত, দেখিছা নহয়, টকাত। গতিকে ভাৰতৰ জিডিপি কিমান 2000 চনত? 80 টকা। হৈ গ'ল? বুজি পালা? এতিয়া আমাক যদি কয় জিডিপিৰ ডেফিনেশ্যনটো লিখা, কেনেকৈ লিখিম? জিডিপিৰ ডেফিনেশ্যনটো কি হ'ব চোৱা, এক্সামততো পেপাৰত লিখিব লাগিব ন, কেনেকৈ লিখিম সেইটো আমি চোৱা। তুমি নিজে লিখিব পাৰিব লাগিব এইটো বুজি পোৱাৰ পিছত। মই এতিয়া তোমাক প্ৰতিটো শব্দৰে মানে অনুভৱ কৰিব পাৰিব লাগে কি কাৰণে লিখি আছোঁ, বুজাই আছোঁ। চোৱা জিডিপি কি হয়?
বুজি পালা জিডিপি কি হয় জিডিপি কি এই মোবাইলটোৰ দাম ধৰা 20 টকা আমি ধৰিছিলোঁ যোগ চাউল 10 কেজি দাম ধৰিছিলোঁ আমি কিমান 60 টকা জিডিপি কিমান আছিল 80 টকা এইটো 80 টকাটোৱে জিডিপি নহয় জানো 2000 চনত 2000 চনত এটা মোবাইল উৎপাদন হৈছিলে আৰু 10 কেজি চাউল উৎপাদন হৈছিলে তাৰপিছত মোবাইলটোৰ দাম 20 টকা 10 কেজি চাউলৰ দাম 60 টকা 80 টকা 2000 চনত ভাৰতৰ জিডিপি বাস হেতুকে আমি এতিয়া ইয়াত লিখি দিব লাগে সজাই পিনি এটা কেনেকৈ লিখিম ধৰা মই মুঠ ঘৰুৱা উৎপাদন নাই লিখা জিডিপি বুলিয়ে শৰ্টকৈ লিখিছোঁ জিডিপি হৈছে কি কোনো এখন দেশৰ কোনো এটা বছৰত কোনো এখন দেশৰ কোনো এটা বছৰত ভৌগোলিক চাৰিসীমাৰ ভিতৰত কোনো এখন দেশৰ তাৰমানে এখন ভাৰত লৈছোঁ যিকোনো এখন দেশ হ'ব পাৰে কোনো এটা বছৰত 2000 চনত লৈছোঁ কিমান উৎপাদন হ'ল যিকোনো এটা বছৰ তুমি ল'ব পৰা চাব পৰা কোনটো যিকোনো এটা বছৰ উঠাই লোৱা না সেই বছৰত কিমান উৎপাদন হ'ল তুমি চাব নোৱাৰিবা নাজানো গতিকে কোনো এখন দেশৰ যিকোনো এখন দেশ হ'লেই হ'ল বা কোনো এটা বছৰ হ'লেই হ'ল ভৌগোলিক চাৰিসীমাৰ ভিতৰত তাৰমানে এই চাৰিসীমাৰ মানে ভৌগোলিক চাৰিসীমাৰ ভিতৰত মানে এই বাউণ্ডাৰীটোৰ ভিতৰত এই ভাৰতবৰ্ষৰ এই বাউণ্ডাৰীটোৰ ভিতৰত হোৱা উৎপাদনহে 2000 চনত এই বাউণ্ডাৰীটোৰ ভিতৰত কিমান উৎপাদন হ'ল আমাক সেইটোহে লাগে যেতিয়া আমি জিডিপি কথা কওঁ ঠিক আছে গতিকে জিডিপি হৈছে কোনো এখন দেশৰ কোনো এটা বছৰত ভৌগোলিক চাৰিসীমাৰ ভিতৰত ইয়াত উৎপাদন হোৱা এতিয়া চোৱা মই এটা শব্দ লিখিম ইয়াত এতিয়া কি শব্দ লিখিম শব্দটো এইটো চূড়ান্ত সামগ্ৰী আৰু সেৱা চূড়ান্ত সামগ্ৰী কি বস্তু চোৱা এই বস্তুটো ফটককৈ বুজি লোৱা এডোখৰত দুটা বস্তু থাকে আমাৰ ওচৰত চূড়ান্ত সামগ্ৰী সাধাৰণতে এই দুটা বস্তু তুমি বুজিব লাগিব চূড়ান্ত সামগ্ৰী কি হয় আৰু এটা হৈছে মধ্যৱৰ্তী সামগ্ৰী কি হয় ঠিক আছে চূড়ান্ত সামগ্ৰী আৰু মধ্যৱৰ্তী সামগ্ৰী এতিয়া এটা উদাহৰণ মই সদায় উদাহৰণে দিয়ে বুজাওঁ তোমালোকে জানাই গতিকে চূড়ান্ত সামগ্ৰী কি হয় ধৰি লোৱা কিহৰ উদাহৰণ দিম ৰুটি এই ৰুটিটো আৰু আটা এইখিনি আটা এই ৰুটিটো হৈছে তোমাৰ চূড়ান্ত সামগ্ৰী আৰু আটাটো কি আটাৰ পৰা ৰুটি বনিছে আটাটো ক'ত আছে মাজতে ৰুটি বনা আৰু আটা ৰুটি আৰু কি বুলি কয় ৰুটিটো বনাৰ আগত ৰুটিটো কি হৈ আছিলে আটা গতিকে আটাটো কি মধ্যৱৰ্তী সামগ্ৰী ৰুটিটো চূড়ান্ত সামগ্ৰী আটাটো মধ্যৱৰ্তী সামগ্ৰী এতিয়া যেতিয়া আমি জিডিপি গণনা কৰোঁ কোনো এখন দেশৰ তেতিয়া আমি এই মধ্যৱৰ্তী সামগ্ৰীটো কিমান টকা সেইটো আমি নাচাওঁ ডাইৰেক্ট আমি চূড়ান্ত সামগ্ৰীটো কেইটকা বিক্ৰী হৈছে আমি সেইটোহে গণনা কৰোঁ যেতিয়া মই তোমালোকক জিডিপি কেনেকৈ গণনা কৰে সেইটো বুজাম একদম ধুনীয়াকৈ এই কনচেপ্টটো বুজাম এতিয়া এটা কথা বুজি থোৱা যে জিডিপি গণনা কৰোঁতে চোৱা ইয়াত মোবাইলটো চূড়ান্ত সামগ্ৰী চাউলটো চূড়ান্ত সামগ্ৰী ধানৰ কথা কোৱা নাই চাউলৰ পৰা ভাত বনিব কিবা বনিব এইবোৰ পাছৰ কথা যদি চাউলটো তুমি চূড়ান্ত সামগ্ৰী বুলি ধৰি লোৱা মোবাইলটো এটা চূড়ান্ত সামগ্ৰী হয় ইয়াৰ পাছত আৰু প্ৰচেছ নহয় বুলি ধৰি লোৱা পটককৈ চাউলৰ এক্সাম্পলটো দিয়া হ'ল গতিকে চাউলটো যদি আমাৰ চূড়ান্ত সামগ্ৰী হয় মোবাইলটো যদি আমাৰ চূড়ান্ত সামগ্ৰী হয় তেতিয়াহ'লে এই দুটাৰ দামটো কিমান সেইটোহে যোগ হৈছে দেশখনৰ জিডিপি কিমান 2000 চনত সেইটো চাবলৈ যাওঁতে বুজি পাইছা গতিকে ইয়াত আমি ভৌগোলিক চাৰিসীমাৰ ভিতৰত উৎপাদন হোৱা সব সামগ্ৰীয়ে দামকেইটা যোগ কৰি নেপেলাওঁ যোনখিনি চূড়ান্ত সামগ্ৰী হয় যেনেকৈ ৰুটি ডাইৰেক্ট ৰেডি টু কনজিউম উপভোগ কৰিবলৈ যোনবোৰ সাজু হৈ আছে সেই তেনেকুৱা সামগ্ৰীসমূহৰ দামবোৰহে আমি যোগ কৰোঁ ঠিক আছে এতিয়া এইটো জাষ্ট তেনেকৈ বুজি থোৱা যদি অকণমান ক'ৰবাত কনফিউজন আছেও জিডিপি কেনেকৈ গণনা কৰে সেইটো বুজাবলৈ যাওঁতে চূড়ান্ত সামগ্ৰী মধ্যৱৰ্তী সামগ্ৰীটো কেনেকৈ দুইটাৰ মাজত পাৰ্থক্য আৰু কোনটো আমি যোগ কৰিব লাগিব কোনটো এৰিব লাগিব চব ধুনীয়াকৈ বুজি যাবা তো বুজিটো পালা চূড়ান্ত সামগ্ৰী মধ্যৱৰ্তী সামগ্ৰীটো একদম সাধাৰণ উদাহৰণ এটা দিলোঁ ৰুটি আৰু আটা
গতিকে চাৰিসীমাৰ ভিতৰত উৎপাদন হোৱা চূড়ান্ত সামগ্ৰী আৰু সেৱা আৰু এটা বস্তু আহি গ'ল দিয়া সেৱা এতিয়া সেৱা কি ধৰা 2000 চনত দেশখনত এজন ডক্টৰ পঢ়ি শুনি এজন মানুহ ডক্টৰ বনিলে গতিকে এতিয়া ইয়াত মোবাইল এটা 10 কেজি চাউল ডক্টৰ এজন যোগ কৰিব পাৰিবা নি তুমি নোৱাৰা যেনেকৈ মোবাইলটো 2000 চনত দাম যিমান আছিলে সেইটো যোগ কৰিছা চাউল 10 কেজি দামৰ লগত ঠিক তেনেকৈ 2000 চনত ডক্টৰজনৰ ইনকাম কিমান আছিলে সেইটো যোগ হ'ব ইয়াত ঠিক আছে ডক্টৰজনৰ ভেলিউটো কিমান সেইটো যোগ হ'ব ইয়াত গতিকে দ্ৰব্য সামগ্ৰী আৰু সেৱা দুইটাই আমাৰ ওচৰত আমাৰ প্ৰয়োজন যেতিয়া আমি জিডিপি উলিয়াওঁ এই দেশখনৰ চাৰিসীমাৰ ভিতৰত উৎপাদন হোৱা গতিকে চাৰিসীমাৰ ভিতৰত উৎপাদন হোৱা চূড়ান্ত সামগ্ৰী আৰু সেৱাৰ কি মুঠ মুদ্ৰা মূল্য বা বজাৰ মূল্য যিকোনো তুমি লিখিব পাৰা এতিয়া চোৱা জিডিপি হৈছে কোনো এখন দেশৰ ভাৰত বা যিকোনো এখন দেশ কোনো এটা বছৰত 2000 চনত লৈছিলোঁ ভৌগোলিক চাৰিসীমাৰ ভিতৰত এই ভাৰতবৰ্ষৰ ভৌগোলিক চাৰিসীমাটোৰ ভিতৰত থকা কথা ভিতৰত উৎপাদন হোৱা বস্তুহে আমাক লাগে তাৰ বাহিৰত প্ৰয়োজন নাই ভাৰতীয় উৎপাদন কৰক যোনে উৎপাদন কৰক ভৌগোলিক চাৰিসীমাৰ বাহিৰত আমাৰ কোনো খেল নাই জাষ্ট ভৌগোলিক চাৰিসীমাটোৰ ভিতৰৰ কথা আমি পাতি আছোঁ ভৌগোলিক চাৰিসীমাৰ ভিতৰত উৎপাদন হোৱা কি চূড়ান্ত সামগ্ৰী মধ্যৱৰ্তী সামগ্ৰীৰ কথা আমি ইয়াত পতা নাই যোনবোৰ আমাক একদম সাজু হৈ আছে উপভোগ কৰিবৰ কাৰণে তেনেকুৱা সামগ্ৰীসমূহ চূড়ান্ত সামগ্ৰী আৰু সেৱাৰ মুঠ মুদ্ৰা মূল্য কেলে কাৰণ তুমি মুদ্ৰা মূল্যই যোগ কৰিব লাগিব টোটেলটো নহ'লে তুমি উলিয়াবই নোৱাৰা 10 কেজি চাউল মোবাইল ফোন এটা মানুহ এটা ডক্টৰ এজন তুমি এইবোৰ যোগ কৰিব পাৰিবা নি নোৱাৰা নহয় গতিকে সিহঁতৰ মুদ্ৰা মূল্যবোৰহে আমি যোগ কৰিব লগাত পৰে সেইকাৰণে মুঠ মুদ্ৰা মূল্য বুজি পালা আকৌ এবাৰ সম্পূৰ্ণ পঢ়ি দিছোঁ জিডিপি হৈছে কোনো এখন দেশৰ কোনো এটা বছৰত ভৌগোলিক চাৰিসীমাটোৰ ভিতৰত উৎপাদন হোৱা চূড়ান্ত সামগ্ৰী হোৱা মুঠ মুদ্ৰা মূল্যটো ঠিক আছে এইটোৱে হৈছে জিডিপি এই ডেফিনেশ্যনটো তুমি নিজে লিখিব পাৰিবা ইয়াত প্ৰতিটো শব্দ কেলে লিখিছোঁ প্ৰতিটো শব্দৰে এটা অৰ্থ আছে তুমি অনুভৱ কৰিব পাৰিছা মই আশা কৰোঁ এনেকৈ আমি পঢ়িব লাগিব কনচেপ্টবোৰ ইকনমিক্সৰ কনচেপ্ট আমি এনেকৈ পঢ়িব লাগিব ঠিক আছে এইবোৰ মুখস্থ নহয় ইয়াৰ পাছৰ ভিডিঅ'টোত আমি আৰু দুটা বস্তু চাম এটা হৈছে নমিনেল জিডিপি এটা হৈছে ৰিয়েল জিডিপি তোমালোক মই এটা কথা কৈ থওঁ যে অসমীয়াবোৰ জনাৰ লগতে ইংলিছ টাৰ্মবোৰ তোমালোকে শিকি থবা কাৰণ এটা ইংলিছ টাৰ্মৰে ভালেমানকেইটা অসমীয়া টাৰ্ম থাকে তো কেতিয়াবা তোমালোকক মই এটা অসমীয়া টাৰ্ম ক'ম কোনোবা এখন কিতাপৰ পৰা তোমাৰ পঢ়ি থকা অসমীয়া কিতাপখনত বেলেগ এটা টাৰ্ম থাকিব গতিকে খেলিমেলি হ'ব পাৰে সেইটোৰ পৰা বাচিবৰ কাৰণে এটাই উপায় আছে তুমি ইংলিছ টাৰ্মটো জানি থবা ইংলিছ টাৰ্ম সলনি নহয় ইংলিছ টাৰ্ম এটাই থাকে এতিয়া নমিনেল জিডিপিটোক তুমি অসমীয়াত ক'লে কি বুলি কয় এইটো তোমাৰ নামমাত্ৰ জিডিপি বুলি কয় আৰু ৰিয়েল জিডিপিটোক তুমি অসমীয়াত ক'লে প্ৰকৃত জিডিপি তেনেকুৱা লিখা কথা আৰু বেলেগ কোনোবাই বেলেগ কিবাও ক'ব পাৰে সেইকাৰণে নমিনেল আৰু ৰিয়েল এই শব্দ দুটা তুমি জানি থোৱাৰ প্ৰয়োজন প্ৰত্যেকটো টাৰ্মৰ কাৰণে জিডিপি যেনে মুঠ ঘৰুৱা উৎপাদনটো স্থূল ঘৰুৱা উৎপাদন কিবা কিবিও কয় সেইকাৰণে তুমি জাষ্ট জিডিপি বুলি জানি থোৱা গ্ৰছ ডমেষ্টিক প্ৰডাক্ট ঠিক আছে সেইটো মনত ৰাখিবা ইয়াৰ পাছৰ ভিডিঅ'ত আমি নমিনেল জিডিপি ৰিয়েল জিডিপি যাক আমি নামমাত্ৰ জিডিপি আৰু ৰিয়েল জিডিপি বুলি কওঁ অসমীয়াত সেই দুটা আমি পঢ়িম আৰু পঢ়িম জিডিপি ডিফ্লেটৰ বুলি এটা বস্তু আছে সেইটো হয়নো কি অসমীয়াত কি কয় গোটেইখিনি কথা ভালদৰে বুজাই দিম ইয়াৰ পাছৰ পাৰ্টটোত ঠিক আছে থেংকছ